সৌদ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতিৰ উদ্যোগত 28তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিভিন্ন জাতি জনগোষ্ঠীৰ বিদ্যাৰ্থীসকলক এখন এখনকৈ মানপত্ৰ আৰু গোলাম গামোচা পিন্ধাই অভিনন্দন জনোৱা হয়। এই অভিনন্দন অনুষ্ঠানত প্ৰায় 200 শতাধিক ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। এই অভিনন্দন অনুষ্ঠান ৰাতিপুৱা পতাকা উত্তোলন কৰি শুভাৰম্ভণি কৰা হয়। পতাকা উত্তোলন কৰে আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী দানিয়েল নাগে। স্মৃতি তৰ্পণ কৰে আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক শ্ৰী মংগল মুৰা। এই অনুষ্ঠানত উপস্থিত থাকে সৌদ অসম আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শ্ৰী গৌতম সংগা, উপসভাপতি শ্ৰী মনজিত কেৰকেটা, সম্পাদক তিতন গোৱালা আৰু সমূহ বিষয়ববীয়াসকল। কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়াসকল আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সৌদ অসম গোৰ্খা ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি শ্ৰী ছবিৰ সোণাৰ, সহসাধাৰণ সম্পাদক শ্ৰী ৰাজীৱ থাপাকে প্ৰমুখ্য কৰি বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা, শাখা সমিতিৰ কৰ্মকৰ্তা আৰু বহু সংখ্যাত ৰাইজৰ উপস্থিত হোৱা দেখা যায়। ডিব্ৰুগড়ৰ পৰা বিবেক ঠাকুৰীৰ ৰিপৰ্ট, গোৰ্খা টুডে 24x7। সৌদ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি হৈ আজি আমি কেন্দ্ৰীয় আচাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 28তম প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আজি আমি মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠান আমি ইণ্ডিয়ান অইল ৱাৰ্কাৰ্ছ ইউনিয়ন প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত বিভিন্ন জাতি বৰ্ণ ধৰ্ম ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰিলে আৰু আমি বৰ্তমানলৈকে আমাৰ যি কাৰ্যসূচী আছে আমি চলাই গৈ আছোঁ ছাত্ৰ ছাত্ৰীসকলক। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আৰু তেওঁলোকৰ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে তেওঁলোকৰ জৰিয়তে এই অসম বা এই ভাৰতবৰ্ষটো আগুৱাই যাব। তেওঁলোকে ভৱিষ্যত হয় আমাৰ আদিবাসী সমাজে হওক বা অন্যান্য সমাজৰ তেওঁলোকে আমাৰ ভৱিষ্যত হয়। সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উৎসাহ বঢ়াবৰ কাৰণে এই বিশেষ অভিনন্দন অনুষ্ঠান আমি আয়োজন কৰিলোঁ আৰু আমাৰ প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আমাৰ মুখ্য অতিথি আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দেৱেন ওৰাং ডাঙৰীয়া আছিলে, লগতে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নীতিশ কুমাৰ গৌড় ডাঙৰীয়া আছিলে আৰু লগতে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম চাংগা ডাঙৰীয়া আৰু লগতে জিলা সমিতিৰ বিভিন্ন কৰ্মকৰ্তাসকল আছিলে আৰু তেওঁলোকৰ পৰামৰ্শৰে আজি এই যিটো কাৰ্যসূচী সফল ৰূপায়ণ হ'ল। আপোনালোকৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা কি আছিলে, কি ক'ব? প্ৰথম আমাৰ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন, দ্বিতীয়তে আমাৰ আছিলে শ্বহীদ তৰ্পণ, তাৰপাছত আমাৰ আছিলে কেক কটা, প্ৰতিষ্ঠা দিৱসৰ লক্ষ্য ৰাখি আমি কেক কটা কাৰ্যসূচী থৈছিলোঁ। লগতে আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী বিলাক ইয়াত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ আমি অভিনন্দন জনাই আছোঁ। এই চেগতে আমি বিভিন্ন সামাজিক মাধ্যমত আমি দেখিবলৈ পাইছিলোঁ যিহেতু আদিবাসী ছাত্ৰ সন্থাৰ মূল দাবী জনজাতিকৰণ, এতিয়া বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰ, যিহেতু এতিয়ালৈকে আপোনালোকক এই জনজাতিকৰণ এতিয়ালৈকে মৰ্যাদা আপোনালোকক প্ৰদান কৰা নাই, কি ক'ব খোজে এই বিষয়ে? হয়, বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে যেতিয়া অসমত বিজেপি চৰকাৰ গঠন হ'ব লগে লগে আমি 6 মাহৰ ভিতৰতে আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধান কৰিম বুলি কৈছিলে। আমাৰ জনজাতিকৰণ আমাক মৰ্যাদা প্ৰদান কৰিম বুলি কৈছিলে। তাৰপাছত আমাৰ মাটিৰ পট্টা, লগতে আমাৰ চাহ শ্ৰমিকৰ হাজিৰা,
যিটো দৈনিক মজুৰি বৰ্তমান 551 টকা চলি আছে, সেইটো এতিয়ালৈকে দিয়া নাই, 250 টকা দিছে। তো আমি বিজেপি চৰকাৰৰ ওপৰত আশা ভৰসা কৰিছিলোঁ যে তেওঁলোকে আমাৰ যি আদিবাসী শ্ৰমিক আছে বা আদিবাসী ৰাইজ আছে তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰবিলাক অতি শীঘ্ৰে মানে সমাধান কৰিব বুলি। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰ গঠন হৈ আছে আৰু বাৰে বাৰে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দি আছে যে আদিবাসীসকলৰ যিবিলাক প্ৰাপ্য অধিকাৰ অতি শীঘ্ৰে আমি দিম বা সমাধান কৰিম। কিন্তু আমি দেখা পাইছোঁ যে একো হোৱা নাই। কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা হৈ আমি চৰকাৰক ক'ব বিচাৰিছোঁ যে আপোনালোকে অতি শীঘ্ৰে আদিবাসীসকলৰ যি প্ৰাপ্য অধিকাৰ আছে সেইবিলাক পূৰণ কৰক, অন্যথা এক সময় আহি আছে যে আপোনালোকে প্ৰত্যুত্তৰ পাব। আমি যি মাত মাতিব লাগিছিলে আদিবাসী জনগোষ্ঠীৰ ওপৰত বা সদনত যে আদিবাসীসকলৰ যি প্ৰাপ্য অধিকাৰবিলাক আছে, আমি একো মাত মাতিব দেখা নাই। অকল তেওঁ মানে ঘূৰি ফুৰি থকাৰ বাহিৰে আৰু একো নাই। সদস্যতে আপোনাক আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ। যিহেতু বিভিন্ন অঞ্চলত আজি বানৰ এটা সমস্যা চলি আছে, গোটেই বানপানী অহাৰ সমস্যাত এই বিজেপি চৰকাৰক আপোনালোকে আদিবাসী ছাত্ৰ সন্থা হৈ পিনে কি আহ্বান কৰিব খোজে? যে দৰিদ্ৰ পৰিবাৰহঁতৰ ঘৰখিনি আজি বানৰে নষ্ট কৰি দিছে, কি ক'ব খোজে? হয়, আমি আদিবাসী ছাত্ৰ সন্থা হৈ বিজেপি চৰকাৰক আহ্বান জনাইছোঁ যে যি প্ৰাকৃতিক ভয়াৱহ ৰূপ হৈছে অসমত, সেইবিলাক চকু দি যিবিলাক দৰিদ্ৰ লোক আছে তেওঁলোকৰ উদ্ধাৰ কৰিব লাগে বুলি আমি আশা এটা কৰিছোঁ আৰু অনুৰোধ জনাইছোঁ যে বানপীড়িত হোৱা সকলো ঘৰতে তেওঁলোকৰ যি মানে দৰকাৰী লাগতিয়াল বস্তুখিনি বা ঘৰ মেৰামতি কৰি দিব লাগে, বনাই দিব লাগে ভালকৈ। আমি এইটোৱে আহ্বান জনাব বিচাৰোঁ বিজেপি চৰকাৰক। ধন্যবাদ।